ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাইছে ৰঙাপৰাৰ এটি পথে ৰাজ্যে নিজে শ্ৰমদান কৰি মেৰামতি কৰিব লগা হৈছে পথছোৱা শোণিতপুৰৰ ৰঙাপৰাত এটা পথ ৰাজ্যে নিজে শ্ৰমদান কৰি মেৰামতি কৰিব লগা হোৱা ঘটনাই ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাই দিছে আজি স্থানীয় ৰাজ্যে নিজে মেৰামতি কৰিবলৈ বাধ্য হোৱা উক্ত পথছোৱা পকীকৰণ আৰু বৰষুণৰ পানী নিষ্কাশনৰ বাবে দুয়োকাষে পকী নলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু গাঁও পঞ্চায়তখনক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও আজিলৈ সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে যাৰ ফলত স্থানীয় ৰাজ্যে গাঁঠিৰ ধন ভাগি আৰু শ্ৰমদানেৰে পথছোৱা মেৰামতি কৰিবলৈ বাধ্য হয় ৰাজ্যখনত গ্ৰামাঞ্চলৰ সকলো পথৰ উন্নয়ন তথা পকীকৰণ সম্পূৰ্ণ হোৱা বুলি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ঢাকঢোল বজাই আহিছে যদিও ৰঙাপৰাৰ নামনি গাঁৱৰ প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ পথছোৱা আজিলৈ নহল পকীকৰণ স্থানীয় জনপ্ৰতিনিধি আৰু গাঁও পঞ্চায়তখনলৈ আশা পালি ৰৈ নাথাকি পুৰুষ মহিলা আৰু ডেকা গাভৰুসকলে হাতে হাতে কোৰ বেলচা টুকুৰি লৈ ওলাই আহি আজি পথছোৱা মেৰামতি কৰিবলৈ হাতে কামে লাগি পৰা দেখিবলৈ পোৱা গ'ল যি দৃশ্যই ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ ফুফুলা স্বৰূপটো পুনৰবাৰ উদঙাই দিছে বুলি ৰাজ্যে মন্তব্য কৰিছে নামনিগাঁও ৰেলগেটৰ পৰা প্ৰথম বাইলেন গতিকে আমি আজি বিগত 10-12 বছৰ ধৰি আমি ইয়াত নিজে মেৰামতি কৰিব থাকিবলগীয়া হৈছে এই পথছোৱাৰ দৈৰ্ঘ্য প্ৰায় 100 পৰা 120 কিলোমিটাৰ আমি ইয়াত প্ৰায় 12 পৰা 14 ঘৰ মানুহ আছোঁ প্ৰতি বছৰে আমি চৰকাৰক বহুত কাকুতি মিনতি কৰিছোঁ যদিও তেওঁলোকে আমাক কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই ইয়াৰ আগতে আমি গাঁও পঞ্চায়তত 2-3 বাৰ গাঁও সভাতো আমি বক্তব্য ৰাখিছোঁ যে আমাৰ পথছোৱা আপোনালোকে সম্পূৰ্ণ মেৰামতি কৰিব লাগে নলা নৰ্দমাৰ সুবিধা কৰিব দিব লাগে কিন্তু তেওঁলোকে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই লগতে আমাৰ পঞ্চায়ত যিবিলাক প্ৰতিনিধি আছে আজি বিগত দুটা কালছোৱাত তেওঁলোকে আমাক কোনো ধৰণৰ সুফল দিয়া নাই আৰু আমাক সহযোগিতা বহুত দিনৰ পৰাই বেয়া হৈ আছে আমি সকলো ইয়াৰ মহিলা সকল বা আমাৰ ইয়াত যিখিনি মানুহ আছে আৰু আমাৰ এই গলিটোত সকলোৱে মিলি আমি বহুবাৰ কোৱা হৈছে পঞ্চায়তত যাতে আমাক ৰাস্তাটো ঠিক কৰি দিব লাগে কাৰণ কণ ল'ৰা ছোৱালী ইয়াৰ স্কুললৈ যায় এইটো ৰাস্তা বিশেষকৈ মাইকী মানুহখিনিয়ে সৰু সৰু ল'ৰা ছোৱালীখিনি লৈ যাব লাগে তাৰ উপৰিও কলেজৰ ল'ৰা ছোৱালী সকলো আছে পাৰ হ'ব নোৱাৰে ইমান পানী হয় বাৰে বাৰে তেওঁলোকক কৈ থকা সত্ত্বেও আজিলৈকে তেওঁলোকে এই ৰাস্তাটো বনাই দিয়া নাই গতিকে আমি এতিয়া সকলোখিনিয়ে ইয়াৰ যিখিনি ইয়াত আমি 10-12 ঘৰ মানুহ আছে তেওঁলোকে সিদ্ধান্ত লৈছোঁ লৈ পেলাই এই কাম আৰম্ভ কৰিছোঁ নিজে সকলোৱে পইচা উঠাইছোঁ পইচা উঠাই পেলাই সেই পইচাৰে আমি সকলোৱে নিজে পইচা উল্লেখ্য যে ৰঙাপৰাৰ ৰেলৱে লেভেল ক্ৰছিঙৰ পৰা নামনি গাঁৱলৈ যোৱা পথছোৱাৰ সৈতে সংযোগ থকা এটা পথৰ নহল উন্নয়ন পথছোৱাত বাৰিষা কালত বোকাময় আৰু কৃত্ৰিম বানৰ সৃষ্টি হয় যাৰ ফলত ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হয় পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত ৰাইজে বোকাপানী গছকি অহা যোৱা কৰাৰ পাছতো 5টা বছৰে নামনি গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ দৃষ্টি নপৰিল গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত এপাছে শিল বালি পেলাবলৈও আহৰি নাপালে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় জামুগুৰি হাতৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি